আজি আমি মাইক্ৰ'টিচিঙৰ আন এটা স্কিল ব্লেকবোৰ্ড ৰাইটিং ব্লেকবোৰ্ড লিখন কৌশলৰ বিষয়ে কিছু কথা পাতিম। সাধাৰণত সততে ব্যৱহাৰ হোৱা আহিলাসমূহৰ ভিতৰত আহিলা হৈছে ব্লেকবোৰ্ড কৃষ্ণফলক, আৰু প্ৰতিজন ছাৰ বাইদেৱে সেই কৃষ্ণফলক ব্লেকবোৰ্ড কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ কৌশলসমূহ জনাটো অতি প্ৰয়োজন। বৰ্ড লিখন কৌশলৰ প্ৰধানকৈ আমি 8টা উপকৌশলো পাওঁ। হৈছে লেজিবিলিটি, চাইজ এণ্ড এলাইনমেণ্ট, হাইলাইটিং মেইন পইণ্টছ আৰু ইউটিলাইজেশ্যন অফ স্পেচ, আহিলে ব্লেকবোৰ্ড চামাৰী, তাৰপিছত কাৰেক্টনেছ, আহিলে পজিশ্যন অফ দ্য টিচাৰ, এইটো হ'ল কণ্টেক্ট উইথ পিপুলছ কৌশল আমি পাওঁ। খনৰ স্পষ্টতা, তাৰপিছতে আকাৰ আৰু শাৰীৰ সমানতা, আহিলে মূল কথাৰ দৃষ্টিগোচৰ বা মূল কথাৰ আলোকপাত কৰা, বৰ্ডৰ ঠাইৰ সদব্যৱহাৰ, আহিলে ব্লেকবোৰ্ডৰ সাৰাংশ, এইটো হৈছে শুদ্ধতা, শিক্ষকে কেনেধৰণে অৱস্থান কৰিব, শিক্ষকৰ অৱস্থান, ঘৰটো হৈছে ছাত্ৰ ছাত্ৰীৰ সৈতে যোগাযোগ কৌশলৰ বিষয়ে আমি থুলমূলকৈ আলোচনা কৰিব লাগিব। কেনেধৰণৰ আমাৰ স্পষ্ট হ'ব লাগিব বা কেনেধৰণে বৰ্ডখনো আমি ব্যৱহাৰ কৰিম, সাৰাংশ লিখিম, এই সকলোখিনি কথা, কেনেধৰণে অৱস্থান কৰা হ'ব, ক'ত ৰ'ব লাগিব, কেনেধৰণে বৰ্ডখনত লিখা হ'ব, যিখিনি লিখিবলগীয়া কথা থাকিব আমাৰ সেইখিনি কথা, আৰু কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত সংযোগ স্থাপন কৰা হ'ব, সেই সকলোখিনি কথা, আৰু শেষত যাবৰ সময়ত কেনেধৰণে বৰ্ডখন ভাল ধৰণে মোহাৰি থৈ যাব লাগে, সকলোখিনি কথা থুলমূলকৈ আলোচনা কৰিম। আহিলে লেজিবিলিটি, লিখনৰ স্পষ্টতা, যিখিনি কথা লিখা হ'ব ছাৰ বাইদেউসকলে বৰ্ডত লিখিব সেই কথাখিনি স্পষ্ট হ'ব লাগে, ছাত্ৰ ছাত্ৰীসকলে যাতে বুজি পায়, স্পষ্ট আখৰসমূহ স্পষ্ট হ'ব লাগে, আৰু যেতিয়া স্পষ্টভাৱে লিখা হয় ছাত্ৰ ছাত্ৰীসকলেও বহীত লওঁতে ভুল কৰাৰ সম্ভাৱনাটো কমি যায়, আৰু স্পষ্ট হ'লে তেওঁলোকে যদি আখৰবোৰ ধুনীয়া হয়, স্পষ্টকৈ লিখা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলেও নিজৰ বহীখনত সুন্দৰকৈ লিখিবলৈ তেওঁলোকেও আগ্ৰহ প্ৰকাশ কৰে। গতিকে কথাখিনি স্পষ্ট হোৱা প্ৰয়োজন। স্পষ্ট সুন্দৰ হাতৰ আখৰে যেতিয়া লিখা হয় ছাত্ৰ ছাত্ৰীসকলেও আগ্ৰহী হয় আৰু তেওঁলোকে উৎসাহ পায়, আৰু তেওঁলোকেও সেইধৰণে লিখিবলৈ চেষ্টা কৰা দেখা যায়। চাইজ এণ্ড এলাইনমেণ্ট, শাৰীৰ আকাৰ যিটো আছিলে আৰু শাৰীৰ সমানতা, আকাৰ আৰু শাৰীৰ সমানতা, আখৰৰ আকাৰ আৰু যথাৰ্থ স্থিতি, কেনেধৰণে লিখা হ'ব এই নিয়মখিনি কথা, শাৰীৰ মাজত সমানতা থাকিব লাগিব, পইণ্ট হ'ব সেইটো ডাঙৰকৈ লিখিব লাগিব, যিখিনি পইণ্ট হ'ব লিখা হ'ব সেইখিনি সৰুকৈ লিখিব লাগিব, স্পষ্ট শুৱনি হোৱাকৈ লিখিব লাগে। প্ৰায় আন এটা শব্দৰ মাজত বহুত বেছি ভাগ থাকক এনেধৰণৰ হ'ব নালাগে, আমি মন কৰিব লাগিব, আৰু শেষৰ ক্লাছ শ্ৰেণীকোঠাৰ শেষৰ ছাত্ৰ ছাত্ৰীজনেও যাতে আখৰসমূহ স্পষ্টভাৱে দেখা পাইছে, এনেধৰণৰ সকলোখিনি কথাৰ ওপৰতো মনোযোগ দিব লাগিব। সমূহ যদি বহুত সৰুকৈ লিখা হয় তেনে দূৰত পঢ়া ছাত্ৰ ছাত্ৰীজনে দেখি পোৱাৰ ক্ষেত্ৰতো কিছু সমস্যাৰ দেখা দিব পাৰে। যদি সৰুকৈ লিখা হ'লে তেনেকুৱা সমস্যা হ'ব, আৰু বেছি ডাঙৰকৈ লিখিলেও বৰ্ডখনো অযথা ঠাইৰ যিখিনি আছিলে ঠাইৰ অযথা খৰচ হ'ব। শাৰীসমূহৰ মাজত উপযুক্ত ব্যৱধান থাকিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে বুজি পায়, আৰু শাৰীবোৰৰ শব্দবোৰ একে ৰেখাতে যাতে থাকে। আহিলে হাইলাইটিং মেইন পইণ্টছ, মূল কথাৰ যিটো আলোকপাত কৰা বা দৃষ্টিগোচৰ, মূল কথাৰ দৃষ্টিগোচৰ, সেইখিনিৰ ওপৰত মূল কথা সেইখিনি হাইলাইট কৰিব লাগে। লিখা কথাবোৰৰ মাজত শব্দবোৰ কিছুমান শব্দ বা কথা যিখিনি আছিলে সেইখিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে, বক্তব্য বিশেষভাৱে গুৰুত্বপূৰ্ণ সেইখিনিও সেইখিনিত হাইলাইট কৰিব লাগে। যিখিনি গুৰুত্বপূৰ্ণ কথা থাকিব, শব্দত যিখিনি কথা থাকিব, বক্তব্য থাকিব, সেই কথাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ দৃষ্টিগোচৰ হ'ব পৰাকৈ তাত হাইলাইট কৰিব লাগে। আঁচটানি, গুৰুত্বপূৰ্ণ দৰকাৰী কথাসমূহত আঁচটানি আলোকপাত কৰিব লাগে। তাৰপিছত আহিলে ইউটিলাইজেশ্যন অফ স্পেচ, ঠাইৰ সদব্যৱহাৰ, যেতিয়া লিখা হ'ব সেই লিখা সময়ছোৱাত বৰ্ডখনত ঠাইখিনি সদব্যৱহাৰ হৈছে নাই তাৰ ওপৰতো গুৰুত্ব বা লক্ষ্য ৰাখিব লাগিব, প্ৰয়োজন সেইখিনি কথাহে বৰ্ডখনত লিখিব লাগে। লিখোঁতে যথেষ্ট সময়ৰো প্ৰয়োজন হয়,
গতিকে যিখিনি মানে প্ৰয়োজনীয় কথাখিনি ব'ৰ্ডখনত লিখিব লাগে, যাতে আমাৰ সময়ৰো সদব্যৱহাৰ হয়। ব্লেকব'ৰ্ড চামাৰি, ব্লেকব'ৰ্ডৰ সাৰাংশ। প্ৰত্যেকটো পাঠৰে শিক্ষাদানৰ অন্তত ইয়াৰ গুৰুত্বপূৰ্ণ কথাসমূহ সামৰি সাৰাংশ এটা আগবঢ়োৱা হয়। আৰু ছাৰ বাইদেউসকলে প্ৰত্যেকটো পাঠৰে যিখিনি কথা থাকিলে লিখা আৰম্ভ কৰাৰ পৰা পৰিকল্পিতভাৱে বা ধাৰাবাহিকতা ৰক্ষা কৰি মূল কথাখিনি ব'ৰ্ডত লিখি থ'লে পাঠটোৰ সাৰাংশ এটাই গঢ় লৈ উঠে। ইয়াকে ব্লেকব'ৰ্ডৰ সাৰাংশ বুলি আমি ক'ব পাৰোঁ। কাৰেক্টনেছ, শুদ্ধতা। যিখিনি কথা লিখা হ'ব, ব'ৰ্ডত লিখা হ'ব, সেই শব্দৰ ব্যৱহাৰ, তাৰপিছতে শব্দৰ বানান যিখিনি আছিলে, বাক্যৰ গাঁথনি, সকলো ক্ষেত্ৰতে যথেষ্ট সাৱধান হ'ব লাগে, যাতে কোনো ভুল ৰৈ নাযায়। 7 নম্বৰ, পজিশ্যন অফ দ্য টিচাৰ। শিক্ষকৰ অৱস্থান, শিক্ষক শিক্ষয়িত্ৰীসকলৰ, ছাৰ বাইদেউসকলে কেনেধৰণে ব'ৰ্ডখন ব্যৱহাৰ কৰোঁতে কোন ঠাইত ৰ'ব, কেনেধৰণে অৱস্থান কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ ফালে যাতে খুব পিঠি দি লিখি থাকিলে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ ব্যাঘাত হ'ব, তেওঁলোকে দুষ্টামি কৰিব পাৰে। গতিকে লিখাখিনিও কৰি থাকিব লাগিব, যাতে আৰু লগতে ছাৰ বাইদেউসকলেও কোন ঠাইত ৰ'ব সেইটো মন কৰি ছাত্ৰ ছাত্ৰীসকলৰ ফালেও যাতে নিৰীক্ষণ থাকে, তাৰ ওপৰতো গুৰুত্ব দিব লাগিব। ছাৰ বাইদেউসকলে যদি ব'ৰ্ডখন ব্যৱহাৰ কৰোঁতে সম্পূৰ্ণ ঢাকি পেলায়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলেও ৰৈ থাকিবলগীয়াও হ'ব পাৰে। ছাৰ বাইদেউসকলে বাওঁফালে অৱস্থান কৰি হাতখনো টানি নি লাহে লাহে যিমান পাৰি হাতখন দূৰলৈ নি কথাখিনি লিখিলে গোটেই ব'ৰ্ডখনো ঢাক খাই নাযায়, আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁ যি লিখি থাকিব সেইখিনি দেখা পাই থাকিব। গতিকে তেওঁলোকেও সেইমতে সময়মতে লিখি যাবলৈ কথাখিনি সক্ষম হ'ব। শেষৰটো আহিলে কণ্টেক্ট উইথ পিপলছ, ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগৰ ক্ষেত্ৰত যদি ছাৰ বাইদেউসকলে একান্ত মনে মনোযোগ দি ব'ৰ্ডখনতে লিখি থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ফালে মন নিদিয়ে, তেতিয়াহ'লে শৃংখলা ভংগ হোৱাৰো সম্ভাৱনা থাকিব, আৰু ছাত্ৰ ছাত্ৰীসকলে মনোযোগ তেওঁলোকৰ ব্যাঘাত আহিব। আৰু ব'ৰ্ডত লিখা কাম সময়তো গতিকে যেতিয়া ছাৰ বাইদেউসকলে লিখি থাকিব, তেতিয়াও যাতে ৰুমত থকা শ্ৰেণীকোঠাত থকা ছাত্ৰ ছাত্ৰীসকলৰ ফালেও তেওঁ মনোযোগটো থাকিব, এফালে লিখিলে আৰু এফালেও তেওঁ মনো কৰি থাকিব, যাতে ছাত্ৰ ছাত্ৰীসকলে লিখিছে নাই বা কি কৰি আছে। গতিকে যদি একান্ত অকল লিখাটোকেই কৰি থকা হয়, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে তেওঁ দেখা নাপাব, সেইটো এটা অসুবিধা হয়, আৰু ছাত্ৰ ছাত্ৰীসকলেও মনোযোগ ব্যাঘাত আহিব। যিখিনি কথা তেওঁ লিখি আছে, ছাত্ৰ ছাত্ৰীসকলে লিখিছে নাই, সেইখিনি কথা যদি মন নিদিয়াকৈ মোহাৰি দিয়ে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলেও দৰকাৰী কথাখিনি লিখিবলৈ থাকি যাবগৈ। ক্লাছৰুমটো শ্ৰেণীকোঠাৰ পৰা ওলাই আহোঁতে ব'ৰ্ডখনো মোহাৰি থৈ আহিব লাগে ভালদৰে। আমি থুলমূলকৈ আজি ব'ৰ্ডক কেনেধৰণে কৰিব লাগে কামবোৰ, সাৰাংশ, ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেধৰণে আমাৰ যোগাযোগটো থাকিব, আৰু সম্পূৰ্ণ ব'ৰ্ডখন ঢাকি আমি কামবোৰ নকৰোঁ, আৰু স্পষ্ট হ'ব লাগিব, কেনেকৈ হাইলাইট কৰিব লাগিব, প্ৰত্যেকটো কথা বা গোটেই উপকৌশলকেইটা ব্যৱহাৰ কৰাৰ পাছত আমি যিখিনি কৰাৰ পাছত শ্ৰেণীকোঠা যেতিয়া ত্যাগ কৰা হ'ব, সেই সময়তো আমাৰ ব'ৰ্ডখন আমি ভাল ধৰণে মোহাৰি থৈ আহিব লাগিব। এই কথাখিনিৰ ওপৰত আমি মন দিব লাগিব। গতিকে আজি অলপ এই বিষয়ে আলোচনা কৰিলোঁ, অলপ পাতিলোঁ আৰু বাৰু শেষত আকৌ লগ পাম, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।